এষাৰমান কওঁ কেইখন ন যিয়ে নহওক আপোনালোকৰ সকলোকে নমস্কাৰ। অলপ ওচৰত আহিলে হ'ব। ওচৰলৈ গোটেইকেইজন উঠা নাই যে গোটেইকেইজন উঠা নাই যে আমাৰ আধা আধা উঠিলে হয়। অঁ হ'ব এতিয়া জোখৰ হৈছে। যিয়ে নহওক সকলোকে নমস্কাৰ জনাইছোঁ। জয়পুৰ পানী যোগানী আঁচনিৰ সন্মানীয় জলবিদ্যুৎ ডাঙৰীয়া উপস্থিত ৰাইজ, মোৰ নাম পিণ্টু পেগু। শিক্ষা পৰিৱেশ ভক্তি আৰু ঐক্য বুলি এটা এৱেৰনেছ এটাৰ কাৰণে আপোনালোকক সকলোৱে সমবেত হৈছে। উদ্দেশ্য হ'ল মানে পৃথিৱীক বচাব লাগে, গছ গছনি ৰুব লাগে। আমি সকলোৱে জানো এতিয়া গছ থাকিলেহে এই স্কিমটো চলিব, মানে পানী থাকিব। এই স্কিমটো ধুনীয়াকৈ মানে পৰিচালনা কৰাত আপোনালোকে সকলোৱে সহায় কৰিব। বেলেগ এদিন আমি মানে ভালদৰে ইনফৰ্মেশ্যন এটা দি মেলি এৱেৰনেছ এটা আকৌ কৰিমগৈ। এতিয়া বৰ্তমান যিহেতু সময়ৰ নাটনি হৈছে, মই আকস্মিক লৈ আহিবলগীয়া হয়। বেলগছজোপা আপোনাৰ স্কিমত ৰুই থৈ যাম। আৰু জলমিত্ৰ হিচাপে আপুনিতো পানীৰ মিত্ৰ। এতিয়া পানী ৰাইজে কি কৰে, কেৰাহীত উতলাব, ফ্ৰিজত ভৰাব, কিন্তু পানীয়েতো আমাক ৰিয়েকশ্যন নকৰে। আপোনাক ৰাইজে তেনেকুৱা কৰিব দিয়ে, আপোনাক উতলাব, মানে 200-300 ঘৰ আছে, আপোনাকতো উতলাব ন, মানে গালি পাৰিব, নানা ধৰণে ব্যৱহাৰ কৰিব, কিন্তু আপুনি পানী বুলি ভাবিব লাগিব। আৰু পানী যে ৰাইজক খুৱাব পাৰিছে, আপুনি ভগৱানৰ মানে অৱতাৰ নিচিনা বুলি ক'ব লাগে। ভগৱানৰ দূত আৰু ক'বলৈ গ'লে অৱতাৰ বুলি ক'লে বেলেগ হ'ব। পানীয়ে প্ৰাণী, আমি সকলোৱে পানী অপব্যৱহাৰ কৰিব নালাগে। ৰাইজক ধুনীয়াকৈ বুজাই দিব। আৰু আপুনি এতিয়া ৰাইজক সেৱাৰ মনোভাৱে কামটো কৰিব, পইচাৰ মনোভাৱে নহয়। গভৰ্ণমেণ্টে চলিবৰ কাৰণে কিবা এটা সামান্য হেৰি এটা দিছে, কিন্তু আপোনাৰ ৰাইজৰ একচুৱেলি সেইটো পইচাৰ কাৰণে সেৱা বুলি নকৰিব, মানে ছ'চিয়েল ছাৰ্ভিচ হিচাপে কৰিব হয়নে নাই? পইচাৰ কথা ভাবিলে আপুনি আকৌ এই সেৱা কৰিব মন নকৰিবলৈ হয়নে নাই? আৰু ইয়াক ধুনীয়াকৈ যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা মোৰ ভাল লাগিছে বস্তুটো, আৰু ফুল চুল ৰুই মেলি আৰু সৌন্দৰ্য কৰক। গভৰ্ণমেণ্টে নিশ্চয় আপোনালোকৰ জলমিত্ৰৰ মানে পুৰস্কাৰো আছে। আৰু যিয়ে নহওক দীঘলীয়া নকৰোঁ, সকলোৱে জানে আৰু স্কিমটো ভালদৰে তেখেতক গ্ৰহণ কৰিব, ৰাইজক বুজাই দিব। কাৰণ এই মনটো ভাল লাগিলেহে ঘৰত ৰাইজেও ভাল পানী পাব ন। বেলগছ পাই ইয়াতো ভগৱানৰ গছে ক'ব লাগিব। শিৱ পূজাটো ইয়াত আপুনিতো নহয়ে, মন্দিৰ মন্দিৰবিলাকত নহয়ে, সেইকাৰণে ইয়াত ধুনীয়াকৈ প্ৰতিপাল কৰি পানী ঢালি মেলি ভগৱানৰ নামটো ৰুব। আৰু সকলোকে ধন্যবাদ। বেছি দোৱা হ'ল, বেছি দোৱা হ'ল। অকণমান হেঁচি দিব ঠিকে আছে বাৰু, ধন্যবাদ। কওকচোন বাৰু। নমস্কাৰ, মোৰ নাম টিংকু গোস্বামী। মই চাউলধৰা জয়পুৰ PWSৰ জলমিত্ৰ হয়। আৰু চলাইতো ঠিকেই পাইছোঁ, কোনো প্ৰব্লেম পোৱা নাই মই আজিলৈকে, আৰু এনেকৈ চলাই আছোঁ। আৰু ধৰক আজি স্কিমটো মই ভালেই পালোঁ যিহেতু, আৰু যিটো স্কিমৰ আপুনি আহিলে ইমান দূৰৰ পৰা, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুত ভালেই পাইছোঁ। আৰু কি ক'ম, ইয়াতে কৈছোঁ। খালি ৰাইজে মানে সজাগ নহয়, ৰাইজেতো সজাগ নহয়। আৰু টেপবিলাক খুলি থৈ দিয়ে, গৈ মেলি চাৰ্ভে কৰিলোঁ, আৰু চব খুলি থৈ দিছে টেপবিলাক। পানী অপব্যৱহাৰ কৰিছে, ৰাইজে অপব্যৱহাৰ কৰিছে, সেইটো এটা বুজা নাই আৰু মূল্যটো নাই বুজা বাৰু। এদিন ভালকৈ এৱেৰনেছ এটা, আমি সজাগতা বাৰ্তা এটা প্ৰেৰণ কৰিবলৈ তেওঁলোকক, তেখেতসকলক সকলো ৰাইজক মাতিম। এদিন আকৌ মাতিবগৈ, আহিমগৈ। ধুনীয়াকৈ ছেফটিবিলাক ভালদৰে চাই ল'ব আৰু ৰাইজক ভালকৈ পানী যোগান দিব আৰু। ঠিক আছে, থেংক ইউ।